কি উজনি কি নামনি সকলোতে এতিয়া বিহুৰ গুমগুমনি আৰু ঢোলৰ গুমগুমনি বৰ্তমান সময়ত য'ত উপস্থিত আছোঁ এয়া হৈছে তিনিচুকীয়া জিলাৰ গেলাপুখুৰীত উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ এটা আগশাৰী বিহু দল জোনবাই বিহু দল সাজু হৈছে আমি সেয়াও দৃশ্য দেখুৱালোঁ আমি তেওঁলোকৰ পৰা মনৰ বতৰা ল'বলৈ চেষ্টা কৰিম আমি পোনে পোনে কেনেধৰণে তেওঁলোকে আখৰা আৰম্ভ কৰিছে আৰু কেনেধৰণে তেওঁলোকে ক'ত প্ৰগ্ৰেম কৰিব বা তেওঁলোকে কৰিব আমি পোনে পোনে তেওঁলোকৰ সদস্য আছে আমি কাষলৈ যাব বিচাৰিছোঁ জোনবাই বিহু দল তিনিচুকীয়াত ইতিমধ্যে আখৰা আৰম্ভ হৈছে আৰু সাজু হৈ উঠিছে কেনেধৰণে সাজু হৈছে হয় আমি আকৌ নসাজেৰে জোনবাইত বিহু দল সাজু হৈছোঁ অসমৰ বিভিন্ন মঞ্চত আমি কেনেদৰে অনুষ্ঠান পৰিৱেশন কৰিব পাৰোঁ আচলতে দৰ্শকে যেনেদৰে বিচাৰে আমি তেনেদৰে কৰিবলৈ আচলতে চেষ্টা কৰিছোঁ প্ৰয়াস কৰিছোঁ নাজানো কেনেদৰে এতিয়া ৰাইজে আদৰি লয় সেয়াই আৰু বিশেষভাৱে আপোনালোকে এতিয়াতো আখৰা আৰম্ভ কৰি সাজু হৈ উঠিছে সম্পূৰ্ণৰূপে মঞ্চত প্ৰৱেশ কৰিব হয় নিশ্চয় মঞ্চত প্ৰৱেশ কৰিবলৈ আমাৰ ইতিমধ্যে তিনিখনকৈ মঞ্চ আমি আমাৰ হেৰি হৈছে কনফাৰ্ম হৈছে তাৰপিছতে আমি এতিয়া আৰু কিমান মঞ্চ পাওঁ সেইটো পিছতে লক্ষণীয় হ'ব কি আহ্বান ৰাইজলৈ আগন্তুক বহাগ আহি আছে হয় আচলতে অসমবাসী ৰাইজলৈ প্ৰথমেই মই আপোনালোকৰ নিউজ চেনেলৰ তৰফৰ পৰাই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰপিছতে আমাৰ বিহু দলটো এবাৰ হ'লেও চাওক আপোনালোকে কেনেদৰে আমাৰ ভুলবিলাক আঙুলিয়াই দিব বুলি আশা ৰাখি আমি ৰাইজৰ বাবে সাজু হৈছোঁ ধন্যবাদ জনাইছোঁ জোনবাই বিহু দল বহাগলৈ মাজত মাথো কেইটামান দিন সেই মুহূৰ্তত আমি দেখুৱাইছোঁ এইসকল নাচনি সাজু হৈ উঠিছে জোনবাই বিহু দল আমি এই দৃশ্য দেখুৱাবলৈ কেনেধৰণে তেওঁলোকে আখৰা আৰম্ভ কৰিছে আৰু ক'ত বিহু প্ৰগ্ৰেম কৰিব এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিলোঁ আহক আমি এই জোনবাই বিহু দলৰ আখৰা কেনেধৰণে কৰিছে এয়া দেখুৱাবলৈ যত্ন কৰিছোঁ চাওক আপোনালোকে চাই থাকিব আপডেট নাওৰ এই বিশেষ অনুষ্ঠান যিহেতু সাজু হৈ উঠিছে জোনবাই বিহু দল পানী বাহিলে ফেনে ফুটুকা বসন্ত দিলে হিও দেখা তুলিকে দেখিয়ে জাননী দিলে ওই ৰঙালী বিহুৰে কথা আহিলে পহাৰি নিজৰা আগলিবা হৰেলা হৰি গগনা ৰমীয়া মাতে মোহনীয়া বজোৱা চুনা চনি চেনাই সাজি দিয়া বজোৱা চুনা চনি চেনাই সাজি দিয়া
আছিল জোনবাই বিহু দলৰ যি আখৰা আমি দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰক তেওঁলোকে আগুৱাই যাওক আৰু বিহু বুলি ক'লে আচলতে সকলোৰে মাজত উখল মাখল পৰিৱেশ আমি গাঁৱে ভূঞে দেখিবলৈ পাইছোঁ তাৰ সমান্তৰালভাৱে নগৰে চহৰে এনেধৰণে দেখিবলৈ পোৱা গৈছে আৰু জোনবাই বিহু দল সাজু হৈ উঠিছে আৰু আপোনালোকেও আমন্ত্ৰণ জনাওক এওঁলোকক আগুৱাই যোৱাত সহায় কৰক আৰু আমি য'ত উপস্থিত আছোঁ এয়া হৈছে তিনিচুকীয়া জিলাৰ গেলাপুখুৰী